আপোনালোকক সেৱা জনাইছো আৰু মোৰ ইউটিউব চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই ঘৰতে হেলদি পোহা যিটো সকলোৰে অতি প্ৰিয় খাদ্য সেইটো বনাব ওলাইছো, পোহা বনাব ওলাইছো। তাৰ বাবে মই অলপমান বাদাম লৈ লৈছো, কেঁচা বাদাম, আৰু অলপমান বুটৰ দালি আৰু মগু একেলগে তিয়াই মই এদিনৰ আগত তিয়াই থৈছিলো, যাৰ কাৰণে দেখিছে না অলপ গজালি ওলাইছে। গজালি ওলোৱা বুট মুগবিলাক স্বাস্থ্যৰ কাৰণে এনেও বহুত উপযোগী হয়, গতিকে মই এইটো তিয়াই ৰাখিছো। আৰু পোহাত এনেকুৱা গজালি ওলোৱা বুট মুগ দিলে সোৱাদটো অধিক সুন্দৰ হয়, সুস্বাদু হয়। গেছটো জ্বলাই দিলো, দি এটা চচপেন পাতি দিলো, দি পেলাই ইয়াতে অলপমান পানী দি দিছো। যেহেতু পোহা বনালে বুট মুগ যিটো লোৱা যায় সেইটো অকণমান সামান্য হালকা কৰি অকণমান সিজাই ল'ব লাগে, যাতে তাৰ কেঁচা কেঁচা ভাৱটো যায়। তেনেকুৱাকৈ অলপমান সিজাই ল'ব লাগে। 2 মিনিট সময় মই কেৱল উতলিবলৈ দিম। ইয়াতে মই পোহাখিনি বনাম এতিয়া। তাৰ বাবে ইয়াতে মই অলপমান সৰিয়হৰ তেল দিছো। মই চিৰা অলপমান প্ৰায় আধা ঘণ্টাৰ আগতে ধুই জৰজৰীয়াকৈ ৰাখিছো। তাৰ আধা ঘণ্টাৰ আগতে ধুই এইটো জৰজৰীয়াকৈ ৰাখিছো। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে মাষ্টাৰ চিডছ অৰ্থাৎ সৰিয়হৰ গুটি মই ইয়াতে দি দিছো। ইয়াতে মই পিঁয়াজ দি দিলো, তাতে জোখমতে মই নিমখ দিলো, হালধি দিলো। আপোনালোকে ৰেচিপিটো পহিলাৰ পৰা শেষলৈকে চাব, তেতিয়াহে ধৰিব পাৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি দিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে নিশ্চয় এইখিনি এনেকৈ খায়ে চাগে ভাজি, তথাপি যিসকলে ধৰক নাখায় বা এনেকৈ বনাই খায় কিন্তু এনেকৈ বনাই নাখায়, সেইসকলৰ কাৰণে মই স্পেচিয়েলি ৰেচিপিটো আগবঢ়াইছোঁ। এটা অতি সুস্বাদু খাদ্য আৰু পেট ভৰা খাদ্য হয়। এইটো বাহিৰততো এইটো বহুতেই চলে পোহাটো। এতিয়া ইয়াতে চাওক, ইয়াতে মই চিৰাখিনি পেলাই দিলোঁ, ধুই লোৱা চিৰাখিনি পেলাই দিলোঁ। এয়া বাদাম, মগু মাহ আৰু বুটৰ সিজাই লোৱা মিশ্ৰণটো, যিটো অকণমান মই সেমেকা ভাৱটো ভাঙি লৈছিলোঁ, কেঁচা ভাৱটো, সেইখিনি ঢালি দিলোঁ। ইমান ধুনীয়া হৈ গৈ আছে। দি এনেকৈ মই অখন্তত কৰি লৰাম। চাওক কালাৰটো ধুনীয়া হৈছে। গেছটো মই ল' ফ্লেমত থৈছিলোঁ, এতিয়া মই পুনৰ মিডিয়াম ফ্লেমলৈ লৈ আহিছোঁ। ইয়াতে মই কেঁচা জলকীয়া ঘৰৰে কাটি লৈছিলোঁ, তাকো পেলাই দিলোঁ। ইয়াতে মই অলপমান চেনি দিলোঁ। এইটো অপশ্যনেল হয়, চেনি নোখোৱাসকলে চেনি নিদিলেও হ'ব। এতিয়া পুনৰ লৰাইছোঁ। চাওক কিমান সুন্দৰকৈ গৈ আছে। এতিয়া চাওক ইয়াতে মই অলপমান নেমু টেঙা চেপি দিম। টেঙা, নিমখ, জ্বলা এই গোটেইখিনি লগ খোৱাৰ পিছত কেনেকুৱা হ'ব গম পালেই নহয়। আৰু খাদ্যটো কিমান সুস্বাদু হ'ব। চেনি, নিমখ, জ্বলা, টেঙা এই গোটেইখিনি দিয়াৰ পিছত এইখিনি আকৌ সুন্দৰকৈ লৰাইছোঁ। এইটো বাহিৰতো এইটো ৰাতিপুৱা খায়েই, বেছিভাগ মানুহে পোহা ব্ৰেকফাষ্টত খাবই। আৰু এইটো চাওক, আমিও খাওঁ কিন্তু বাহিৰত অলপ বেছিকৈ খায় এই বস্তুটো। এইটো চাওক ইতিমধ্যে এইটো হৈ গৈছে। ইতিমধ্যে চাওক কি সুন্দৰকৈ হৈ গৈছে হেল্ডি পোহা। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। লগতে আৰু এটা মই নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। গতিকে আজিলৈ মই ইমানতে বিদায় লৈছোঁ।